নমস্কাৰ সৰ্বদসকল ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মাৰ্চ মাহৰ দৰমহা পেঞ্চন আৰু গ্ৰেড পে এৰিয়াৰৰ ওপৰত তিনিটা অত্যন্ত সুখবৰ এই ভিডিঅ'টোৰ জৰিয়তে লৈ আহিছোঁ। হয় সৰ্বদসকল, আমি আপোনালোকক ৰাতিপুৱাৰ ভিডিঅ'টোৰ জৰিয়তে জনাইছিলোঁ যে যোৱাকালি অৰ্থাৎ 1/4/2024 তাৰিখে অসম চৰকাৰৰ বিত্ত বিভাগে 2024-25 বিত্তীয় বৰ্ষৰ বাজেট মুকলাই দিছে আৰু বিত্ত বিভাগে যোৱাকালিৰ এই বাজেট মুকলাই দিয়াৰ লগে লগে ৰাজ্যৰ পেঞ্চনাৰসকলে আজি 4% বৰ্ধিত ডিআৰেৰে মাৰ্চ মাহৰ পেঞ্চন লাভ কৰিবলৈ সক্ষম হৈছে। আনহাতে আমাৰ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলে অহাকালিৰ পৰা 4% বৰ্ধিত ডিএ অৰ্থাৎ মুঠ 50% ডিএৰে দৰমহা পাবলৈ আৰম্ভ কৰিব। আনহাতে আমাৰ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আজিৰ আন এটা সুখবৰ হৈছে যে ৰাজ্যৰ এছএছৰ অধীনস্থ আমাৰ যিসকল ঠিকাভিত্তিক শিক্ষক কৰ্মচাৰী আছে তেওঁলোকৰ পূৰ্বৰ যি গ্ৰেড পে এৰিয়াৰৰ টকা পাবলৈ বাকী আছিল সেই টকা আজি পাবলৈ সক্ষম হৈছে। হয় সৰ্বদসকল, ঠিকাভিত্তিক শিক্ষক কৰ্মচাৰীসকলৰ পূৰ্বৰ গ্ৰেড পে এৰিয়াৰৰ 50% টকা আগতে লাভ কৰিছিল আৰু বাকী থকা 50% টকা আজি ঠিকাভিত্তিক শিক্ষক কৰ্মচাৰীসকলে লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে সৰ্বদসকল, এয়া নিশ্চয় আমাৰ ৰাজ্যৰ পেঞ্চনাৰসকলৰ মাৰ্চ মাহৰ পেঞ্চন আৰু ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ মাৰ্চ মাহৰ দৰমহা আৰু আমাৰ এছএছৰ অধীনস্থ ঠিকাভিত্তিক শিক্ষক কৰ্মচাৰীসকলৰ গ্ৰেড পে এৰিয়াৰৰ ওপৰত তিনিটা অত্যন্ত সুখবৰ। সেয়েহে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই তিনিটা সুখবৰ সকলোকে জনাই দিব আৰু নতুনকৈ অহা সৰ্বদসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ পেঞ্চনাৰসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে সৰ্বদসকল, আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।